নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ ফুলকবিৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাটোৱেই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে যদি চাব পাৰে 2026 বৰ্ষৰ ফুলকবি খেতিৰ নতুন ভিডিঅ' আপডেট দি আছোঁ। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব পাৰে তেনেহ'লে ফুলকবি খেতি কেনেকৈ কৰিব লাগে বেলেগক আৰু সোধাৰ কোনো প্ৰয়োজন নাহিব। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক মই কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম। কথাকেইটা আপোনালোকে অতিকে মনোযোগী হৈ শুনিব লাগিব। শুনিলে আপোনালোকেও নিজাববীয়াকৈ খেতি কৰিবৰ কাৰণে আগ্ৰহী হ'ব। ফুলকবি যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, ফুলকবি খেতি কৰাৰ যিটো সময় মোটামুটি জুন জুলাই মাহৰ পৰাই কি হয় এই ফুলকবি খেতি কৰিবৰ কাৰণে আমাৰ কৃষক বন্ধুসকলে ষ্টাৰ্টিং বা আৰম্ভ কৰে। এই জুন জুলাই মাহত যে ফুলকবিৰ পুলিবিলাক প্ৰস্তুত কৰি আছে অতিকে কষ্টৰ মাজেদি, বহুত কষ্ট কৰিব লাগে পুলিবিলাক যেতিয়া আমি নাৰ্চাৰী আকাৰে প্ৰস্তুত কৰোঁ। আজি চাওক খেতিয়কে খেতিত সাৰ সিঁচি আছে, কিছুমানে ফুলকবিৰ পুলিবিলাক য'ত য'ত মৰি গৈছিল ত'ত আকৌ দি আছে, লগাই আছে। আৰু এই কষ্টৰ মাজেদি, কষ্টৰ বলত যে খেতি কৰি আছে, এই খেতিৰ পৰা লাভালাভ কি আছে, কিমান টকা এক বিঘা মাটিৰ পৰা আমি পাব পাৰোঁ, আৰু কিমান ডিষ্টেঞ্চত লগাব লাগিব, সাৰ কি পৰিমাণে দিব লাগিব, গোবৰ সাৰৰ প্ৰয়োজন আছে নে নাই, কেঁচু সাৰ দিওঁ নে নাই, আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকে জানিব পাৰিব। মোৰ এটাই কথা, যদি আপোনালোকে মোৰ ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যাবলৈ সহায় কৰিব। আৰু যদি ভিডিঅ'টো আপোনালোকে মোৰ ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতি মতে কৰা খেতিৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন প্ৰত্যেক দিনাই পাই থাকে, আপডেট হৈ থাকে। নতুন খেতিৰ লগত আপোনালোকে জড়িত হ'ব পাৰে আৰু খেতি কৰি আগুৱাই যাব পাৰে, লগতে লাখত টকা উপাৰ্জন কৰি আপোনালোকৰ ভাল গতি আপোনালোকে নিজাববীয়াকৈ বিচাৰি ল'ব পাৰে। যিটো খেতি দেখুৱাই আছোঁ এতিয়া কথা হ'ল ফাৰ্ষ্ট টাইম পুলি যে আমি প্ৰস্তুত কৰিম, পুলি প্ৰস্তুত কৰিবৰ কাৰণে আপোনালোকৰ লাগিব প্ৰথমতে গুটি। সেইকাৰণে আপোনালোকক লাগিব, যদি ইমান টকা খৰচ কৰি আমি খেতি কৰিব পাৰিছোঁ তেনেহ'লে আমি কি কৰিব লাগিব, উন্নত জাতৰ গুটি আনিব লাগিব। উন্নত ধৰণে আমি গুটিবিলাকৰ পৰা পুলি প্ৰস্তুত কৰিব লাগিব। প্ৰস্তুত কৰাৰ পিছত আমি সেই পুলিবিলাক যেতিয়া ডাঙৰ হ'ব, মোটামুটি 25ৰ পৰা 27 দিন বা 1 মাহ যেতিয়া বয়স হ'ব, সেই মুহূৰ্তত আমি খেতিত লগাব পৰা অৱস্থাত যেতিয়া হ'ব তেতিয়া লগাব লাগিব। এতিয়া কথা হ'ল লগোৱাৰ আগমুহূৰ্তত আমি প্ৰতি বিঘাত গোবৰ সাৰ দিব লাগিব। তাৰে কৈছোঁ 1 বিঘা মাটিত আপোনালোকে ফুলকবি খেতি কৰিবলৈ হ'লে কমেও 1 ট্ৰাক গোবৰৰ প্ৰয়োজন হ'ব। 1 ট্ৰাক গোবৰ আপোনালোকে আগতীয়াকৈ সিঁচি ল'ব। তাৰপিছতে আপোনালোকে ছুপাৰ ফছফেট 50 কিলো দিব, ইউৰিয়া 10 কিলো, DAP 15 কিলো, চূণ যদি পাৰে আপোনালোকে 5ৰ পৰা 7 কিলোকৈ বিঘা প্ৰতি দি তাৰপিছত আপোনালোকে ধুনীয়াকৈ হাল মাৰিলে, মৈয়ালে ধূলিময় কৰি মাটি পেলাই থাকক, ইফালে মাটি 1 মাহমান পচি থাকক। তাৰপিছত আপোনালোকক মই কৈছোঁ পুলি যে প্ৰস্তুত কৰি আছে, নাৰ্চাৰীত আপোনালোকে পুলি কেনেকৈ প্ৰস্তুত কৰিব। এই পুলিবিলাক যে আপোনালোকে প্ৰস্তুত কৰি আছে, প্ৰস্তুত কৰাৰ সময়ত যিটো খেতি দেখুৱাই আছোঁ এইটো খেতিত দিয়া হৈছে মুনচন আৰু 1522। এই ফুলকবিৰ পুলিবিলাক লগোৱা হৈছে। এই পুলিবিলাক লগোৱাৰ বয়স কিমান দিন হ'ল, মোটামুটি 1 সপ্তাহ বা 10 দিনমান হৈছে। তো আজি খেতিয়কে খেতিত কি কৰি আছে, ৰাসায়নিক সাৰ সিঁচি আছে, ইউৰিয়া, DAP এইবিলাক দি আছে, লগতে হিপাৰ যিটো ফাৰ্টিলাইজাৰ সেইটো মিক্স আপ দি আছে। তো কথা হ'ল এই মুনচন আৰু যিটো 1522 বা আৰু তাৰ লগতে আপোনালোকে যদি পাৰে শ্ৰীৰামৰ 456 তিনি ধৰণৰ পুলি আপোনালোকে ইয়াত দেখা পাই আছে। আৰু ইফালে এই চাওক কেইজনে পুলিবিলাক হাতত লৈ লৈ ঘূৰি আছে, য'ত য'ত পুলিবিলাক মৰি গৈছে বা গেলি গৈছে তাত লগাই দিয়া আছে। এতিয়া পুলিৰ বয়স যেতিয়া 30 দিন হ'ব অলৰেডি আপোনালোকে খেতিত লগাব। লগোৱাৰ পদ্ধতিটো
17 ইঞ্চি বা 18 ইঞ্চি, পুলিৰ পৰা পুলিৰ দূৰত্ব 18 আৰু লাইন টু লাইন 18 ইঞ্চি দি আপোনালোকে লগালে। লগোৱাৰ এসপ্তাহ পিছত আপোনালোকে কি কৰিব লাগিব? ফাৰ্টিলাইজাৰ দিব। যিটো ফাৰ্টিলাইজাৰে কি কৰে, উন্নত শিপা, নতুন শিপা লৈ আহে আৰু এই নতুন শিপাই কি কৰিব? গছটো গ্ৰ'থ কৰিব। গছটো গ্ৰ'থ হোৱাৰ লগে লগে কি হ'ব? গছটো আহল বহল হ'ব, পাতবিলাক ডাঙৰ হ'ব। যেতিয়া চাব যে খেতিত দুটা এটা গছ গুৰিবিলাক হালধীয়া হৈ আছে বা গেলি গৈ আছে, তেতিয়া আপোনালোকে জুৰিঅ' পাৱাৰ স্প্ৰে কৰিব পাৰিব, লখন্দি দিব পাৰিব। এয়া চাওক, ইয়াৰ পৰা সাৰ লৈ আছে আৰু ইফালে দিয়া আছে, এজনে লৈ দি আছে আৰু এজনে সিঁচি আছে, আৰু ইফালে দুজনে পুলিবিলাক য'ত য'ত নাই তাত লগাই আছে। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। আৰু এইবিলাক ঘাঁহ হৈ আছে, ঘাঁহবিলাক এতিয়া কি কৰিব লাগিব? নিকানি কাম কৰিব লাগিব, যাতে ঘাঁহবিলাক আৱৰ্জনাৰে ভৰপূৰ হৈ নাথাকে। এইবিলাক চাফা কৰি ৰাখিব লাগিব। সেই মুহূৰ্তত আপোনালোকে কি কৰিব লাগিব? মানুহ কেইজন লাগিয়ে থাকিব লাগিব খেতিত। এনেকৈ লাগি থাকিলে খেতিৰ পৰা আমি ভাল এটা উপাৰ্জন আশা কৰিব পাৰিম। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰি লিখি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজিলৈ মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।